আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পিছত সঘন বিজুতি ধৰা পৰিছে এয়াৰ ইণ্ডিয়াৰ বিমানত। এটা সপ্তাহত এয়াৰ ইণ্ডিয়াৰ ৮৩খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। ৬৬খন বোয়িং 787 বিমানৰ লগতে আনকেইখন আছিল বোয়িং 777 বিমান। মঙলবাৰৰ দিনটোতে বাতিল কৰা হৈছিল এয়াৰ ইণ্ডিয়াৰ ১৬খনকৈ বিমানৰ যাত্ৰা। বাতিল হোৱা দূৰণিবতীয়া বিমানসমূহৰ ভিতৰত আছিল লণ্ডন অমৃতসৰ, দিল্লী ডুবাই, বেংগালুৰু লণ্ডন, দিল্লী ভিয়েনা, দিল্লী পেৰিছ আৰু মুম্বাই সান ফ্ৰান্সিস্কো অভিমুখী বিমান। আৰু এই বিমানকেইখনত যান্ত্ৰিক বিজুতি সঘনাই ধৰা পৰাৰ বাবেই ইতিমধ্যে বাতিল কৰা হৈছে। এটা সপ্তাহত আহমেদাবাদৰ যিটো ঘটনা সংঘটিত হৈছিল সেই আহমেদাবাদৰ ঘটনাটোৰ পিছত এটা সপ্তাহত ৮৩খনকৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। কেৱল মাত্ৰ মঙলবাৰৰ দিনটোত অৰ্থাৎ কালিৰ দিনটোতে ১৬খনকৈ বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। এই বিমানবোৰত বিসংগতি বা বিজুতি ধৰা পৰাৰ বাবেই এই বাতিল কৰাৰ নিৰ্দেশনা জাৰি কৰিছে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ ফালৰ পৰা। আৰু এই এয়াৰ ইণ্ডিয়াৰ বিমানকেইখন বাতিল হোৱাত এতিয়া যথেষ্ট সমস্যাত পৰিছে যাত্ৰীসকল। আমি গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবলৈ আমাৰ নতুন দিল্লীৰ ব্যুৰো প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। প্ৰাঞ্জল প্ৰতিম দাস, এই যিটো আহমেদাবাদৰ ঘটনা, সেই আহমেদাবাদৰ ঘটনাটোৰ পিছতেই ৮৩খনকৈ এয়াৰ ইণ্ডিয়াৰ ফ্লাইট কেঞ্চেল কৰা হৈছে। কালিৰ দিনটোতে ১৬খন ফ্লাইট কেঞ্চেল কৰা হৈছে। এতিয়া কথাটো হ'ল, আহমেদাবাদৰ যদি ঘটনাটো নহ'লহেঁতেন তেনেহ'লে হয়তো এই বিমানবোৰৰ বিজুতি ধৰা পৰাৰ পিছতো, সৰু বৰ বিজুতি থকাৰ পিছতো বিমানবোৰে উৰণ অৱতৰণ কৰি থাকিলেহেঁতেন, তেতিয়া আৰু অধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছিল। গতিকে এয়াৰ ইণ্ডিয়াত কি ধৰণৰ এক অৰাজকতাৰ মাজেৰে এয়াৰ ইণ্ডিয়া চলি আছিল, কিদৰে বিমানসমূহ মেৰামতি নকৰাকৈ চলি আছিল, এই ঘটনাবোৰে কিন্তু গোটেই বিষয়টো প্ৰমাণ কৰিছে। আপুনি কি জনাব সবিশেষ? ৰাজদীপে গোটেই বিষয়টো যথেষ্ট চিন্তা কৰিবলগীয়া আৰু আলোচনা কৰিবলগীয়া বিষয়। কাৰণ ইতিমধ্যে ১২ জুনৰ যিটো ঘটনা, সেই ঘটনাটোৰ পিছত আপুনি ইতিমধ্যে দেখা পাইছে কেনেদৰে ২৪১জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। আৰু তাৰ পিছৰ পৰ্যায়ত আমি যদি চাওঁ তেতিয়াহ'লে এই ৮৩খন বিমান এতিয়ালৈকে সেয়া যাত্ৰা বাতিল হৈছে। গতিকে এক প্ৰকাৰ সেইদিনাৰ ঘটনাটোৰ পিছত আহমেদাবাদৰ ইতিমধ্যেই এভিয়েশ্যন মিনিষ্ট্ৰীৰ ফালৰ পৰা বহুখিনি গাইডলাইন দিয়া হৈছে আৰু বিমানবন্দৰসমূহত যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এইটো স্বাভাৱিক যে আপুনি যিটো কথা কৈছে, পূৰ্বতে আওকাণ কৰা কিছু ইছ্যু এতিয়া তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে নেকি। আৰু সেইদিনা আমি যদি ১২ জুনৰ ঘটনাটো চাওঁ তেনেহ'লে সেইদিনাও এনেদৰে এতিয়া যেনেদৰে বিমানসমূহ পৰ্যবেক্ষণ কৰা হৈছে বা প্ৰি চেকসমূহ চোৱা হৈছে, সেই সময়ত চোৱা হোৱা নাছিল নেকি, এই প্ৰশ্নটো এতিয়া উত্থাপন হৈছে। কাৰণ ৮৩খনকৈ বিমান, এই ডাটাটো একেবাৰে চৰকাৰৰ পৰা অহা ডাটা বা বিমানবন্দৰসমূহৰ পৰা অহা ডাটা। আৰু এয়াৰ ইণ্ডিয়াৰ যিটো বেছিখিনি বিমান আছে, আমি যদি চাওঁ যিখন বিমান দুৰ্ঘটনা হৈছিল সেইখন আছিল ড্ৰিম লাইনাৰ বোয়িং বিমান, অৰ্থাৎ 787 যি ড্ৰিম লাইনাৰ বিমান ব্যৱহাৰ কৰা হয়, তেনেকুৱা বিমান এয়াৰ ইণ্ডিয়াৰ হাতত ৩৪খন আছিল। তাৰে ২২খন বিমান পুনৰ ৰিচেক কৰা হৈছিল এই ঘটনাটোৰ পিছত, আৰু বাকীকেইখনো কৰা হ'ব। আৰু এই ২২খনৰ ক্ষেত্ৰত গোটেইখিনিয়ে অ'কে আছে বুলি কৈছে। কিন্তু বিমান এখনত সৰু সুৰা বিজুতি কিছু ৰৈ যায়, কিছু যান্ত্ৰিক বিজুতি হয়, হঠাৎ বিজুতি আহে। কিন্তু এই সংখ্যাটো এইকেইটা দিনত ইমান বেছি হৈছে, ইয়াৰ পৰা কিন্তু এটা কথা প্ৰশ্ন সকলোৰে মনত আহিব যে পূৰ্বতে ক'ৰবাত এটা দুটা যান্ত্ৰিক বিজুতি থাকিলে বিমানসমূহ অগণন যাত্ৰীক ৰিক্সত লৈ উৰাই লৈ যোৱা হৈছিল নেকি, যিটো আহমেদাবাদৰ ঘটনাৰ পিছত এতিয়া গুৰুত্ব সহকাৰে লোৱা হৈছে। আৰু তেনেধৰণৰ এটা গাফিলতিৰ পৰিণতি আহমেদাবাদত যি ২৪১জন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে, তাৰ পৰিণাম তেনেকুৱা ধৰণৰ এটা যান্ত্ৰিক বিজুতি বা বিসংগতিক আওকাণ কৰাৰ কাৰণ নেকি ৰাজদীপ?